আছোঁ গীতানগৰ সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপত আৰু গোটেই মণ্ডপটো অতি আটক ধুনীয়াকৈ সজাই তোলা হৈছে আৰু গোটেই পূজা সমিতিসমূহে যদিও পূজাৰ আয়োজন কৰিছে কেৱল মাত্ৰ ধৰ্মীয় ৰীতি নীতিৰ ৰক্ষাৰ বাবেহে পূজা আয়োজন কৰা দেখা পৰিলক্ষিত হৈছে কিয়নো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা যি পূজাৰ আনন্দ কোনোবাখিনিত ম্লান পৰা পৰিলক্ষিত হৈছে শাৰদীয় পূজা কিন্তু তাৰ মাজতে আমাৰ প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গ আমাৰ মাজত নাই তাৰ মাজত ধৰ্মীয় ৰীতি নীতি ৰখাৰ স্বাৰ্থত পূজাখন অনুষ্ঠিত কৰিবই লাগিব হয় তো আমিও তেনেকৈ হেৰি কৰিছোঁ আমাৰতো এইবাৰ সোণালী জয়ন্তী আছিলে তো আমি গোটেই বহুত প্ৰগ্ৰেম আমি কেঞ্চেল কৰিছোঁ মানে আমাৰ প্ৰথম আছিলে মহালয়াৰ পৰাই প্ৰগ্ৰেম আছিলে মহালয়াৰ প্ৰভাত ফেৰী আছিল তাৰপিছত আৰু কিবা কম্পিটিশ্যন আছিল কিবা কেঞ্চেল কৰিছোঁ সাংস্কৃতিক শোভাযাত্ৰা বৰ ডাঙৰকৈ আমি আয়োজন কৰিছিলোঁ সাংস্কৃতিক শোভাযাত্ৰা এটা সাংস্কৃতিক শোভাযাত্ৰাটো আমি এইটো প্ৰগ্ৰেম পষ্টপন কৰিছোঁ পষ্টপন নহয় মানে কেঞ্চেলেই হ'ল আৰু আমাৰ হেৰি আছিলে এইটো সাংস্কৃতিক যিবোৰ কাৰ্যসূচী এতিয়া আমি ধৰ্মীয় কাৰ্যসূচীহে হেৰি কৰিম আৰু সাংস্কৃতিক কাৰ্যসূচী কৰিলেও আমি তাৰমানে কোনোবা চ'ল' যদি এনেই জুবিনৰ গান গায় জুবিন গাৰ্গৰ তেনেহ'লেহে আমি সেই গানৰ প্ৰিফাৰেঞ্চটো দিছোঁ বাকী আমাৰ ধৰ্মীয় যিখিনি ৰীতি নীতি আমাৰ দিহানাম তাৰপিছত দুৰ্গা গোসাঁনী নাম নাগাৰা নাম সেইখিনি আমি কৰিম আমাৰ ঢুলীয়া বা ওজাপালি সেইবিলাক আমাৰ আমাৰ অনুষ্ঠানৰ লগত জড়িত আগৰ পৰাই সেইখিনি আমাৰ চলিব